সকলোকে নমস্কাৰ জনাই আজি আলোচনা কৰা বিষয়বস্তুটো হৈছে যে DEE শিক্ষক নিযুক্তি। বিশেষকৈ DEEৰ যি ৫৫৫০টা শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আছিলে, সেই শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আপাৰ প্ৰাইমেৰীৰ বাবে অৰ্থাৎ UPৰ বাবে কেনেকুৱা ধৰণৰ কাট অফ হ'ব। বিশেষকৈ UPৰ ক্ষেত্ৰত ১৭০০ মান পোষ্ট আছিলে, সেই ১৭০০ পোষ্টৰ ওপৰত ভিত্তি কৰি তেখেতলোকৰ কাট অফ কেনেকুৱা হ'ব এই সন্দৰ্ভত আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে চাই যাব আনৰিজাৰ্ভৰ ক্ষেত্ৰত 75ৰ পৰা 70ৰ পৰা 65.999লৈকে দিয়া হৈছে। এতিয়া আপোনালোকে চাব আপাৰ প্ৰাইমেৰী 75 দিছোঁ আৰু +70ও দিছোঁ আৰু লগতে 65ৰ পৰা 999ও দিছোঁ। এই সন্দৰ্ভত আপোনালোকে এটা প্ৰশ্ন কৰিব পাৰে 75ৰ পৰা 70 কিয় হ'ল বা 70ৰ পৰা 65.99 কিয় হ'লে। সেই সমগ্ৰ কাট অফটো এখন জিলাৰ ভিত্তিক দিয়া নাই, মই সমগ্ৰ জিলাৰ ভিত্তিক দিছোঁ। অৰ্থাৎ ১৭০০ পোষ্টৰ এগেইনষ্টত ৫৫৫০টাৰ যি পদ খালী হৈছিলে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত তাৰ ওপৰত ভিত্তি কৰিয়ে দিছোঁ। কোনোবা এখন জিলাত 75 হ'ব পাৰে, অৰ্থাৎ কোনোবা এখন জিলাত 70 হ'ব পাৰে UPৰ ক্ষেত্ৰত। ঠিক তেনেদৰে OBCৰ ক্ষেত্ৰত চাব 70ৰ পৰা 72 65.95 হ'ব পাৰে, কিন্তু জিলাৰ ভিত্তিত কাট অফবোৰ সলনি হ'ব পাৰে। ঠিক তেনেদৰে SCৰ ক্ষেত্ৰত 65ৰ পৰা 62 তাৰ পৰা চাব 59.99 হ'ব পাৰে। এতিয়া আপোনালোকে নিশ্চয় গম পাইছে 75 URৰ কাট অফ দেখিছে। এই 75 কাট অফটো সমগ্ৰ জিলাৰ ক্ষেত্ৰত নাথাকিব পাৰে। ঠিক তেনেদৰে OBCৰ ক্ষেত্ৰত যিটো 70 দেখিছে বা 72 কাট অফ দেখিছে সমগ্ৰ জিলাৰ ক্ষেত্ৰত নাথাকিব পাৰে। বিভিন্ন জিলাত তাৰ কাট অফ সলনি হ'ব। ঠিক তেনেদৰে SCৰ ক্ষেত্ৰত 65ৰ পৰা 62 তাৰ পৰা লাষ্ট কাট অফ ধৰিছোঁ 59.99। ঠিক তেনেদৰে STৰ ক্ষেত্ৰত 59ৰ পৰা 57। বিশেষকৈ STৰ ক্ষেত্ৰত আপুনি কোনো এটা কাট অফ আপুনি ধৰি দিব নোৱাৰে, কিন্তু SCৰ কাট অফবোৰ বিভিন্ন ক্ষেত্ৰত সলনি হৈ থাকিব পাৰে বিভিন্ন জিলাত। ইয়াকে কৈ মই ধন্যবাদ জনাই আপোনালোকে বিশেষকৈ নিজৰ যদি আপোনালোকে আপাৰ প্ৰাইমেৰীত পাছ কৰিছে আপোনালোকৰ নিজৰ কাট অফটো আপোনালোকে নিজেই চালে আপোনালোকে গম পাব। লগতে আপোনালোকে যিখন জিলাত আপোনালোকে আবেদন কৰিছিলে সেই জিলাৰ পোষ্টৰ এগেইনষ্টত আনৰিজাৰ্ভ OBC SCৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কাট অফ হ'ব পাৰে আপোনালোকে নিজে চালে গম পাব। ইয়াকে কৈ মই ধন্যবাদ জনাই আপোনালোকৰ পৰা বিদায় লৈছোঁ।